সভানেত্ৰী মহোদয়, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি মহোদয়, আৰক্ষী অধীক্ষক মহোদয়কে প্ৰমুখ কৰি প্ৰশাসনৰ তথা অন্যান্য বিভাগৰ বিভিন্ন বিষয়ববীয়া আৰক্ষী লোকসকল আৰু ইয়াত আজি বাইক ৰেলীত অংশগ্ৰহণ কৰিবলৈ অহা শ্ৰদ্ধাৰ ৰাইজ আমি সকলোকে আদৰণি জনাইছোঁ। ইতিমধ্যে আৰক্ষী অধীক্ষক মহোদয়ে ইয়াৰ উদ্দেশ্যৰ বিষয়ে কৈছে। আমি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অধীনত বিভিন্ন কাৰ্যসূচী লৈছোঁ। আজি ইয়াৰে এক অন্যতম কাৰ্যসূচী হ'ল বাইক ৰেলী। আমি ইয়াৰ পৰা মৰিধল কলেজলৈকে যাম। মৰিধল কলেজত আমি ৰেলীটো ঘূৰাই আনি পুনৰ আমি তেলিজানলৈকে গৈ তেলিজানৰ যিটো বাছ টাৰ্মিনাল তাতে আমি ৰেলীটো সমাপ্ত কৰিম আৰু তাতে আমি সামান্য ৰিফ্ৰেছমেণ্টৰ ব্যৱস্থা কৰিছোঁ আপোনালোকৰ কাৰণে। আৰু আমি এটাই মাত্ৰ অনুৰোধ যাতে আগত যিহেতু আমাৰ যিখিনি যাব তেওঁলোকে যাতে এটা সুন্দৰ স্পীড মানে 30-40 এনেকুৱা মেইনটেইন কৰে, বেছি জোৰত যাতে কোনেও নচলায়। আৰু আমাৰ যিহেতু চৰকাৰৰ পথ সুৰক্ষাটো এটা অন্যতম দিশ, সেই হিচাপে সকলোকে হেলমেট কৰি আমাৰ আৰক্ষী অফিচাৰ আৰু জোৱানসকল ইয়াত অনুষ্ঠিত হৈ থকা অনুষ্ঠানত উপস্থিত থকা আমাৰ জিলা পৰিবহণ বিষয়া প্ৰমুখে জিলাৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকল, কৰ্মচাৰীসকল, আজি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত ৰাইজৰ সহযোগত এই স্বাধীনতাৰ প্ৰাকখনত স্বাধীনতা দিৱসৰ উদযাপনৰ কাৰণে আমি যি প্ৰস্তুতি লৈছোঁ তাৰ হৰ ঘৰ তিৰংগা প্ৰত্যেক ঘৰতে আমাৰ যি জাতীয় পতাকা উত্তোলন কৰিব লাগে সেই উদ্দেশ্যে আমি সকলোকে সজাগ কৰাৰ কাৰণে এখন বাইক ৰেলীৰ আয়োজন কৰিছোঁ। আৰু এই বাইক ৰেলী আমি ধেমাজি চহৰৰ পৰা আৰম্ভ কৰি মৰিধল হৈ আহি আমি তেলিজানত সমাপ্ত কৰিম। আৰু এই বাইক ৰেলীত সকলোকে নিয়ম শৃংখলা মানি হেলমেট পৰিধান কৰি সুন্দৰভাৱে ৰাইজক সজাগতা কৰি আগন্তুক হৰ ঘৰ তিৰংগা দিৱসক সুন্দৰভাৱে আমি যাতে ৰূপায়ণ কৰিব পাৰোঁ তাৰ কাৰণে ৰাইজৰ মনত যি স্বাধীনতাৰ সংগ্ৰামৰ অতুলনীয় ইতিহাস আছে সেই ইতিহাসৰ লগত জড়িত হোৱাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক আগুৱাই লৈ যাবলৈ ধেমাজি জিলা প্ৰশাসনে যি কাৰ্যসূচী হাতত লৈছে সকলো কাৰ্যসূচীত সকলো ৰাইজে সহযোগ কৰে। আৰু এই কাৰ্যসূচী সফল কৰিবৰ কাৰণে আমাৰ জিলা আয়ুক্ত